নমস্কাৰ, আজি হৈছে 4 মে। এই মুহূৰ্তত সন্ধিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। অসম বিধানসভা নিৰ্বাচন 2024ৰ ফলাফল প্ৰকাশ পালে বিজয়ী প্ৰাৰ্থীৰ তালিকা শীৰ্ষত আছে যোৰহাট সমষ্টি। যোৰহাটত বিজয় লাভ কৰিছে হিতেন্দ্ৰ নাথ গোস্বামীয়ে আৰু পৰাজয় বৰণ কৰে গৌৰৱ গগৈয়ে। 2 নম্বৰত মাজুলী সমষ্টিত জয়লাভ কৰিছে ভুৱন গামে। 3 নম্বৰ ধেমাজি সমষ্টিত জয়লাভ কৰে ডাক্তৰ ৰানুজ পেগুৱে। 4 নম্বৰ গোলাঘাট সমষ্টিত জয়লাভ কৰিছে অজন্তা নেওগে। 5 নম্বৰ দেৰগাঁও সমষ্টিত জয়লাভ কৰে মৃদুল কুমাৰ দত্তই। 6 নম্বৰ জাগিৰোড সমষ্টিত জয়লাভ কৰিছে পীযুষ হাজৰিকাই আৰু 7 নম্বৰ খুমটাই সমষ্টিত জয়লাভ কৰে মৃণাল শইকীয়াই। 8 নম্বৰ গহপুৰ সমষ্টিত জয়লাভ কৰে উৎপল বৰাই। 9 নম্বৰ বকো সমষ্টিত জয়লাভ কৰে ৰাজু মেছে। 10 নম্বৰ নিউ গুৱাহাটীত জয়লাভ কৰে দীপ্লু ৰঞ্জন শৰ্মাই। জালুকবাৰী সমষ্টিত জয়লাভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰীৰ হাতত পৰাজয় বৰণ কৰে বিদিশা নেওগে। আগবঢ়াইছোঁ আন এটা খবৰ। বিজেপি প্ৰথমটো জয় হিচাপে জয়লাভ কৰে ধেমাজিত ডাক্তৰ ৰানুজ পেগুৱে। তেওঁ জয়লাভৰ পাছতে নিজৰ ফেচবুক পেজত ধেমাজি বিধানসভা সমষ্টি ৰাইজলৈ জনাই ধন্যবাদ। আনপিনে মোৰেনী সমষ্টিত পৰাজয় বৰণ কৰে জ্ঞানশ্ৰী বৰাই। বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হাতত ধৰাশায়ী হৈ পৰে জ্ঞানশ্ৰী বৰা। দিব লৈছোঁ আন এটা খবৰ। কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ'ব একশ্যন, এতিয়াও এৰক বনাঞ্চল। এইবাৰ ৰাজ্যত নতুন ৰূপত আহিব বিজেপি। পূৰ্বতকৈ কঠোৰ ৰূপত চলিব একশ্যন। কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ'ব একশ্যন, এতিয়াই এৰক বনাঞ্চল, অন্যথা হ'ব বিপদ। ৰাজ্যত ধাৰাশায়ী বিৰোধী, নচলিল গৌৰৱৰ যাদু। মিয়া সমষ্টিতহে ভাল ফলাফল কংগ্ৰেছৰ। পৰাজয় স্বীকাৰ কৰি দূষিত গৌৰৱ গগৈ। অসমত নচলিল ৱেচিৰ যাদু। সংখ্যালঘু ৰাইজে নখ্যাত কৰিছে AIUDFক। ইয়াৰ পাছৰ খবৰ। ভোট গণনাক লৈ অসন্তুষ্ট মধ্য গুৱাহাটী প্ৰাৰ্থী অভিজিত মজুমদাৰ। সমগ্ৰ ঘটনা অনুসন্ধান বিচাৰি আদালতৰ কাষ চপাৰ সিদ্ধান্ত। TNCৰ মধ্য গুৱাহাটীত প্ৰাৰ্থিত্ব আছিল অভিজিত মজুমদাৰ। পঞ্চম ৰাউণ্ডলৈ 1 আৰু 5টা ভোট পৰিল অভিজিত মজুমদাৰৰ পক্ষত। হৰা জিকা থাকিবই, কিন্তু কিবা এটা খেলিমেলি হৈছে, এনেদৰে মন্তব্য কৰে অভিজিত মজুমদাৰে। মধ্য গুৱাহাটীত বিজেপি প্ৰাৰ্থীৰ পক্ষত ইমান ভোট পৰাটো গ্ৰহণযোগ্য নহয়। বিজেপি জিকিব সেইটো নিশ্চিত, কিন্তু ফলাফল লোৱা নাই মানি। কুংকি চৌধুৰী জয়লাভ কৰাটো মই কামনা কৰিছিলোঁ, এয়া অভিজিত মজুমদাৰৰ তৰফৰ পৰা কৰা হৈছে মন্তব্য। বংগৰ স্থিতি ৰাইজে মানি লোৱা নাই বাবে বিজেপিৰ পক্ষত ভোটদান হৈছে। মানুহটো দূৰৰে কথা, কুকুৰ এটাও মোক ভোট দিয়া নাই। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। পৰাস্ত বৰণ কৰিছে 3জনকৈ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই। নিৰ্বাচনত মুখ থেকেচা প্ৰাক্তন মুখ্যমন্ত্ৰী 3গৰাকী পুত্ৰ। পিতৃৰ ধ্বজা উৰোৱাত ব্যৰ্থ 3গৰাকী মুখ্যমন্ত্ৰীৰ পুত্ৰ। বিজেপি ঢৌত বিধ্বস্ত হৈ পৰিল 3গৰাকী শক্তিশালী নেতা। যোৰহাটত পৰাস্ত বৰণ কৰে তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ। 1000 2000 নহয়, 23000 ভোটত পৰাস্ত বৰণ কৰে গৌৰৱ গগৈয়ে। আনপিনে নাজিৰাত বিধ্বস্ত হয় হিতেশ্বৰ শইকীয়া পুত্ৰ দেৱব্ৰত শইকীয়া। প্ৰায় 35,000ৰো অধিক ভোটত নিশ্চিত পৰাজয় শইকীয়াৰ। বিজেপিৰ ময়ূৰ বৰগোহাঁইৰ হাতত ধৰাশায়ী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী। বৰক্ষেত্ৰীত পৰাস্ত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন। বিজেপিৰ নাৰায়ণ ডেকাৰ হাতত পৰাজয় বৰণ কৰে দিগন্ত বৰ্মনে। প্ৰায় 15,000 ভোটত পৰাজয় দিশে দিগন্ত বৰ্মন। ইয়াৰ পাছৰ খবৰ। বিজয় উদযাপনৰ যুঁজা বাজপেয়ী ভৱনত। ধন্যবাদসূচক বাৰ্তাৰে ৰাইজলৈ বিশাল আকাৰৰ হৰ্ডিং। অভূতপূৰ্ব জনসমৰ্থন, আশীৰ্বাদৰ বাবে ৰাইজক ধন্যবাদ বিজেপিৰ। আদৰণি হৰ্ডিঙেৰেও বিজয় ধ্বজা উৰুৱাবলৈ সাজু গেৰুৱা দল। মুখ্য কাৰ্যালয়ত শুভেচ্ছা বাৰ্তাৰে নৰূপ দিলে বিজেপিয়ে। ফলাফলৰ পূৰ্বে বাজপেয়ী ভৱনত এতিয়া বিশাল আয়োজন। দিব লৈছোঁ আন এটা ব্ৰেকিং নিউজ। বিজেপি নেতাৰ ঘৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এবাৰ বিজেপি নেতাৰ বাসগৃহত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। বিজেপি নেতা কুন্দন সিঙৰ বাসগৃহত এই ঘটনাটো সংঘটিত হয়। বাইকেৰে অহা 2 বন্দুকধাৰীয়ে চলাই 2 জাইকৈ গুলীচালনা সংঘটিত কৰিয়ে পলায়ন কৰিছিল 2 বন্দুকধাৰীয়ে। CCTV কেমেৰাত বন্দী হয় 2 বন্দুকধাৰীৰ সমগ্ৰ দৃশ্য। 2 বন্দুকধাৰী ক্ৰমে আকাশ চৌধুৰী, অমনদীপ চৌধুৰীক ইতিমধ্যে আটক কৰা হৈছে। আটকাধীন 2ৰে পৰা অস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে। পশ্চিমবংগৰ উত্তৰ 24 পৰগনা নোৱাপাৰাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। আগবঢ়াইছোঁ আন এটা খবৰ। অহা 5 মে'ৰ পৰা সৰ্বোচ্চ ন্যায়ালয়ত CAAৰ শুনানি, অৰ্থাৎ কাৰ শুনানি। 5 মে'ৰ পৰা 12 মে'লৈ কাৰ ধাৰাবাহিক শুনানি উচ্চতম ন্যায়ালয়ত। নাগৰিকত্ব সংশোধনী আইন 2019ৰ 200খন আবেদনক লৈ হ'ব শুনানি। দিব লৈছোঁ আন এটা খবৰ। নিউ গুৱাহাটীত বিপুল ভোটত জয়ী হোৱাৰ দিহতা দীপ্লু ৰঞ্জন শৰ্মাৰ।
অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাক লৈ জল্পনা কল্পনা অব্যাহত। নিউ গুৱাহাটী সমষ্টিত বিজেপি প্ৰাৰ্থী দীপলু ৰঞ্জন শৰ্মাই কৰিলে ফলাফলৰ ভৱিষ্যতবাণী। এবাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ঐতিহাসিক বিজয় লাভ কৰিব বিজেপিৰ মিত্ৰজোঁটে। ৰাইজৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে, ৰাইজে আমাক বৃহৎ জনাদেশ প্ৰদান কৰিছে। এই মন্তব্য নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দীপলু ৰঞ্জন শৰ্মাৰ। ভোট গণনা এদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত বিজেপি প্ৰাৰ্থীগৰাকীয়ে এইদৰে নিজৰ মনৰ ভাৱ ব্যক্ত কৰে। তেওঁ কয়, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে কৰা বিকাশ আৰু উন্নয়নৰ কাম কাজে সকলোকে আকৰ্ষিত কৰিছে। আমাৰ চৰকাৰে বিকাশৰ লগতে জাতি মাটিৰ ভেটি ৰক্ষাৰ বাবে কাম কৰি আহিছে। চৰকাৰৰ কাম কাজ আৰু সংগঠনৰ শক্তি মিলি অসমত এটা অপ্ৰতিৰোধ শক্তি হিচাপে পৰিগণিত হৈছে। নিউ গুৱাহাটী সমষ্টিৰ প্ৰসংগত তেওঁ কয়, ভোটৰ সংখ্যাটো মই আজি নকওঁ, বিপুল সংখ্যক ভোটত জয়ী হোৱাটো ভাবিছোঁ। নিউ গুৱাহাটী সমষ্টিত বিপুল সংখ্যক ভোটত জিকাটো নিশ্চিত আৰু সেই আত্মবিশ্বাস মোৰ আছে। উল্লেখযোগ্য যে সোমবাৰে অনুষ্ঠিত হ'ব ভোট গণনা আৰু ওলাব ফলাফল, অৰ্থাৎ আজি। তাৰ পূৰ্বে চলিছে ব্যাপক জল্পনা কল্পনা। সকলো জল্পনা কল্পনাৰ উৎকণ্ঠাৰ অৱসান ঘটিব। লক্ষণীয় বিষয় যে এইবাৰ অসমত অভিলেখ সংখ্যক ভোটদান হৈছিল। ভোটদানৰ হাৰ আছিল 86.96%, কিন্তু ৰাজ্যৰ 126টা সমষ্টিৰ ভিতৰত আটাইতকৈ কম ভোট হোৱা সমষ্টিটো আছিল নিউ গুৱাহাটী সমষ্টি। নগৰীয়া নিউ গুৱাহাটী সমষ্টিটোত ভোটদানৰ হাৰ আছিল 72.37%। ইফালে নিউ গুৱাহাটী সমষ্টিত এইবাৰ 5গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল। ইভিএমত বন্দী হৈ থকা প্ৰাৰ্থীসকলৰ ভাগ্য সোমবাৰে নিৰ্ণয় হ'ব। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। দুৰ্নীতিৰ বিৰুদ্ধে ভোট দিছে জালুকবাৰীৰ ৰাইজে, বাকী ফলাফলে ক'ব। এই মন্তব্য বিদিশা নিয়োগৰ। জয় পৰাজয়ৰ ফলাফলে ক'ব, কিন্তু ভালকৈ এখন যুঁজ দিব পাৰিলোঁ বাবে সুখী। নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নিয়োগৰ এই প্ৰতিক্ৰিয়া। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম এটা চৰ্চিত সমষ্টি হৈছে কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী সমষ্টি। কাৰণ এই সমষ্টিটোৰ প্ৰাৰ্থীগৰাকী হৈছে ৰাজ্যৰ অন্যতম এগৰাকী শক্তিশালী প্ৰাৰ্থী। তেওঁ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 2001 চনৰ পৰা বৰ্তমানলৈকে সমষ্টিটোত প্ৰতিনিধিত্ব কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাই। 2021 চনৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই 1,30,762টা ভোট লাভ কৰি জয়ী হৈছিল। তেওঁ লাভ কৰা ভোট আছিল 68.4%। 2001ৰ পৰা 2011লৈ কংগ্ৰেছৰ পৰা হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। 2016 বৰ্তমানলৈকে হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ হৈ সমষ্টিটোত প্ৰতিনিধিত্ব কৰি আহিছে। সুদীৰ্ঘ সময় ধৰি সমষ্টিটোক প্ৰতিনিধিত্ব কৰি অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এবাৰ অৱতীৰ্ণ হয় এগৰাকী মহিলা। সমষ্টিটোৰ পৰা কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল বিদিশা নিয়োগক। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিদিশা নিয়োগ এবাৰ যথেষ্ট চৰ্চাত আছিল। নিৰ্বাচনী প্ৰচাৰৰ সময়ত কেইবাটাও বিক্ষিপ্ত ঘটনাৰ সন্মুখীন হৈছিল প্ৰাৰ্থীগৰাকী। প্ৰচাৰ চলাবলৈ গৈ বাধাৰো সন্মুখীন হৈছিল। তথাপিও কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে নিজৰ প্ৰচাৰ কাৰ্য পূৰ্ণোদ্যমে চলাই গৈছিল, যাৰ বাবে তেওঁ বিশেষভাৱে চৰ্চালৈও আহিছিল। সোমবাৰে অনুষ্ঠিত হ'ব ভোট গণনা, অৰ্থাৎ আজি অনুষ্ঠিত হ'ব ভোট গণনা আৰু ওলাব ফলাফল। জালুকবাৰী সমষ্টিক ধাৰাবাহিকভাৱে 5বাৰকৈ প্ৰতিনিধিত্ব কৰি অহা ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা বিদিশা নিয়োগ যথেষ্ট আত্মবিশ্বাসী হৈ আছে। ফলাফল সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিদিশা নিয়োগে কয়, এটা কথা ভাল লাগিছে যে ভালদৰে যুঁজ এখন দিব পাৰিলোঁ। মনৰ হেঁপাহেৰে যুদ্ধ কৰিব পৰাটো মোৰ কাৰণে ভাল লগা কথা। জালুকবাৰী ৰাইজে গণতন্ত্ৰ ৰক্ষাৰ বাবে ভোট দিছে। তেওঁ লগতে কয়, সমষ্টিৰ ৰাইজে মুখ্যমন্ত্ৰীগৰাকীৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিছে। ৰাইজে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিবাৰৰ অগাধ সম্পত্তিৰ বিৰুদ্ধে ভোটদান কৰিছে। সিন্ডিকেটৰ বিৰুদ্ধে ভোট দিছে। জালুকবাৰী ৰাইজে কেৱল জালুকবাৰী নহয়, সমগ্ৰ অসমৰ কথা ভাবি এখন দুৰ্নীতি পৰায়ণ চৰকাৰৰ বিৰুদ্ধে ভোট দিছে। এক্সিট পল প্ৰকৃত ফলাফল নহয়। পলসমূহ কিদৰে কৰা হৈছে সেইবোৰ 4 মে'ত সকলো গম পোৱা যাব। উল্লেখযোগ্য যে 37 নং জালুকবাৰী সমষ্টিত 3গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল। সমষ্টিটোত এইবাৰ ভোটদানৰ হাৰ আছিল 82.4%। আগবঢ়াইছোঁ আন এটা খবৰ। 1 বছৰৰ বাবে বেংক অৱ বাৰোদাত 5 লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব জানো আহক। আপুনি নিৰাপদ আৰু নিশ্চিত ৰিটাৰ্ণ বিচাৰে তেন্তে ফিক্সড ডিপজিট বিনিয়োগ কৰিব পাৰে। আপুনি বেংক অৱ বাৰোদাৰ FD স্কিম বাছি ল'ব পাৰে। বৰ্তমান বেংকত বিভিন্ন ম্যাদৰ FDত আকৰ্ষণীয় সুদৰ হাৰ দিয়া হৈছে। যদি দীৰ্ঘম্যাদী বিনিয়োগ অৰ্থাৎ ইনভেষ্টমেণ্ট কৰিব খোজে তেন্তে 1 বছৰৰ FDত বিনিয়োগ অৰ্থাৎ ইনভেষ্টমেণ্ট কৰিব পাৰে। বেংক অৱ বাৰোদাৰ পক্ষৰ পৰা 1 বছৰৰ FDত
সাধাৰণ গ্ৰাহকৰ বাবে 6.25% সুদ দিয়া হৈছে আৰু প্ৰবীণ নাগৰিকসকলৰ বাবে এই হাৰ 6.75% ৰখা হৈছে। প্ৰবীণসকলৰ বাবে এই অতিৰিক্ত সুদৰ হাৰ তেওঁলোকৰ ভাল আয়ৰ সুযোগৰ বাবেই দিয়া হৈছে। মেচিউৰিটিত কিমান টকা পাব? আপুনি যদি 5 লাখ টকাৰ FD কৰে তেতিয়া 1 বছৰৰ পাছত 30,000 টকাতকৈ বেছি সুদ পাব। সাধাৰণ গ্ৰাহক হিচাপে 5 লাখ টকা ইনভেষ্ট কৰিলে 1 বছৰৰ পাছত মেচিউৰিটিত আপুনি পাব 5,32,628 টকা, অৰ্থাৎ প্ৰায় 32,628 টকা সুদ। অন্যহাতে প্ৰবীণ নাগৰিকে একেই বিনিয়োগত অৰ্থাৎ ইনভেষ্টমেণ্টত 5,35,306 টকা পাব, অৰ্থাৎ প্ৰায় 35,305 টকাৰ ৰিটাৰ্ণ। ফলত সাধাৰণ গ্ৰাহকৰ তুলনাত প্ৰবীণসকলে প্ৰায় 2,600 টকাতকৈ বেছি লাভ কৰিব। FDত ইনভেষ্ট কৰিব জানো আহক। FD অৰ্থাৎ ফিক্সড ডিপজিট দীৰ্ঘদিন ধৰি সকলোতকৈ নিৰাপদ ইনভেষ্টমেণ্টৰ এক মাধ্যম হিচাপে বিবেচিত। ইয়াত ইনভেষ্টৰে পূৰ্বৰে পৰাই জানে নিৰ্দিষ্ট সময়ৰ পাছত কিমান টকাৰ ৰিটাৰ্ণ পাব। শ্বেয়াৰ বজাৰ বা মিউচুৱেল ফাণ্ডৰ দৰে ধন হেৰুৱা ভয় নাই। যিসকলে স্থিতিশীল আৰু নিৰাপদ আয় বিচাৰে তেওঁলোকৰ বাবে এয়া এক ভাল বিকল্প।